চামগুৰিয়া ৰজা মৈদাম মধ্য ইংৰাজী বিদ্যালয় 1985 চনতে স্থাপিত হৈছিল। আজি প্ৰথমগৰাকী প্ৰতিষ্ঠাপক শিক্ষকৰ অৱসৰ গ্ৰহণ হৈছে আৰু এই উপলক্ষতে এটা সম্বৰ্ধনা অনুষ্ঠান আৰু সম্বৰ্ধনা অনুষ্ঠানৰ উপলক্ষতে আমি দুটা কাৰ্যসূচী অতিৰিক্তভাৱে লৈছিলোঁ। এটা হ'ল বিদ্যালয়ৰ সংক্ষিপ্ত বুৰঞ্জীৰ এখন ফলক উন্মোচন আৰু বিদ্যালয়ৰ কৃতি ছাত্ৰ ছাত্ৰীসকলৰ আচলতে অভিনন্দন অনুষ্ঠান। আজি আমি আৰম্ভণিতে এই ফলকখন উন্মোচন কৰোৱালো আচলতে আমাৰ প্ৰথম যিগৰাকীয়ে অৱসৰ গ্ৰহণ কৰিছে জিতেন্দ্ৰনাথ চাংমাইদেৱে, তেখেতে বন্তি প্ৰজ্বলন কৰি ৰাইজৰ উপস্থিতিত এই ফলকখন উন্মোচন কৰিলে। তাৰ পাছতে আমাৰ মল্লিকা বেগম বাইদেউ, তেখেতে এইখন বিদ্যালয়ৰ অতি ওতঃপ্ৰোতভাৱে জড়িত, বৰ্তমান অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী। তেখেতৰ সৌজন্যত, তেখেতৰ পৌৰোহিত্যত আমাৰ বিদায় সভা আৰু অভিনন্দন অনুষ্ঠানটো সম্পন্ন কৰা হ'ল। আমাৰ 11গৰাকী নহয় 5গৰাকী এইবাৰ মুখ্যমন্ত্ৰী বিশেষ বৃত্তি পোৱা প্ৰাপক ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জনালোঁ। আৰু বিগত 3টা কাৰ্যকালত উল্লেখযোগ্য আমাৰ 1913 চনত নহয় 2013 চনত বিদ্যালয়ৰ গৌৰৱোজ্জ্বল আচলতে ৰূপালী জয়ন্তী বৰ্ষ আমি শেষ কৰিছিলোঁ, সমাপন কৰিছিলোঁ। সেই সময়ৰ সভাপতিগৰাকীক আমি সম্বৰ্ধনা দিছোঁ আজি। আৰু 2005 বৰ্ষত বোপাৰাম গগৈ, তেখেতৰ কাৰ্যকালত আমি 4টা বিদ্যালয় গৃহ শ্ৰেণীকোঠা আচলতে চৰকাৰী অনুদানেৰে বনালোঁ খুব নিয়াৰিকৈ। তেখেতক আজি আমি সম্বৰ্ধনা জনাইছোঁ। আৰু বৰ্তমান যিগৰাকী সভাপতি খগেন গগৈ, তেখেতে 2টা কাৰ্যকালৰ কাৰণে সভাপতি হৈছে, তেখেতক আজি আমি সম্বৰ্ধনা জনালোঁ। তেখেতে প্ৰতিটো কথাতে আচলতে একেবাৰে ছাৰ নিচিনাকৈ কিছুমান লাগি থাকে, সকলো কামতে তেখেতে আচলতে সহযোগিতা